আজি ভাৰতীয় জনতা পাৰ্টি লক্ষীদেৱী মণ্ডলৰ উদ্যোগত ২৪ নম্বৰ গোট সমিতিৰ সহযোগত ৩০ নম্বৰ নাৰায়ণপুৰ হাপতা গাঁও পঞ্চায়তৰ বাহাদুৰ ৰহমানৰ বাসগৃহত যোগদান কাৰ্যসূচী আছে। আজি জাতীয় কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিত প্ৰায় ১০০ কাৰ্যকৰ্তা যোগদান কৰিছে। ইয়াৰে ভিতৰত কংগ্ৰেছ দলৰ গোট সমিতিৰ সভাপতি সাধাৰণ সম্পাদক সমন্বিতে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল যোগদান কৰিছে। আৰু ইয়াৰ পৰাই আমি যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, যি পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জিলা পৰিষদৰ সদস্য আমি জয়যুক্ত কৰিম বুলি মনস্থ কৰিছোঁ। যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো গতিধাৰা, যি ধাৱমান হৈ আছে, অন্যান্য ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকল ভাৰতীয় জনতা পাৰ্টিত আহি আছে, তেখেতসকলক আমি দলৰ যি নীতি আদৰ্শ লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰাৰ কাৰণে স্বাগতম জনাইছোঁ।